নমস্কাৰ মিচিঙানু লুটাতৰ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো এক ভয়ংকৰ খবৰ বালিচাপৰি গাঁৱত বজ্ৰপাতত মৃত্যু 17টাকৈ গৰু নাওবস্যা সুবনখুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিচাপৰি গাঁৱত বজ্ৰপাতত মৃত্যু হয় 17টাকৈ গৰু বজ্ৰপাতত মৃত্যু হোৱা গৰুবোৰক লৈ এতিয়া সুবনখুৰি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে জানিব পৰা মতে বৃহস্পতিবাৰে আবেলি গৰুবোৰ মুকলি পথাৰত চৰি থকা অৱস্থাত প্ৰচণ্ড বজ্ৰপাত হৈছিল আৰু সেই বজ্ৰপাতত মৃত্যু হয় মুঠ 17টাকৈ গৰু মৃত্যু হোৱা গৰুবোৰ 10টা পৰিয়ালৰ আছিল বুলি জানিব পৰা গৈছে এই 10টা পৰিয়ালৰ জীৱিকা বুলিবলৈ খেতি আৰু গৰুৱে জীয়াই থকাৰ একমাত্ৰ সম্বল বজ্ৰপাতত মৃত্যু হোৱা গৰুবোৰক দেখি এতিয়াও কপালত উঠা চকু নবাব পৰা নাই শোকত ভাগি পৰা এই 10টা পৰিয়ালটোৱে উক্ত পৰিয়ালৰ লোকে আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ চৰকাৰক কাতৰ অনুৰোধ জনাইছে কালি সুবনশ্ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিচাপৰিত প্ৰায় 2টামান বজাত বজ্ৰপাতৰ প্ৰকোপত বালিচাপৰি গাঁৱৰ 10খন ঘৰৰ 17টা গৰু মৃত্যুমুখত পৰিল আৰু আমি উল্লেখ থাকে যে উক্ত আমি খেতি বাতি কৰা মানুহ হিচাপে এই গৰুবিলাকৰ ওপৰতে আমি নিৰ্ভৰ কৰিছিলোঁ ক'বলৈ গ'লে গৰুটোৱে আমাৰ একমাত্ৰ এটিএম এই কাৰণে আমি চৰকাৰক আজি আহ্বান জনাওঁ যে তাতে এই গৰুবিলাক আলবোৱা গৰু আছিলে আৰু গাই গৰু আছিলে এই গৰুবিলাকৰ পৰাই আমি জীৱিকা অৰ্জন কৰি আছিলোঁ গতিকে আজি আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাওঁ যে আমাক কিছু আৰ্থিক সাহায্য হ'লেও আমাক কিছু সহায় কৰি আমাক সকাহ দিবৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ